প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ মিঠা বিস্কুটৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু এয়া ধুনীয়াকৈ মই প্লেটত সজাই থৈছোঁ। দেখিছেনে বিস্কুটটো? এবাৰ মই ভাল ধৰণৰে আপোনালোকক দেখুৱাই দিছোঁ। দেখিবলৈ কিমান ধুনীয়া হৈছে। ধুনীয়াই নহয়, খাবলৈও বহুত সোৱাদ লগা হয় এইটো বিস্কুট আৰু বনাবলৈও একেবাৰে সহজ। মাত্ৰ 3 বিধমান বস্তুৰে আমাৰ পাকঘৰত থকা বস্তু কেইটামানৰ সৈতে আমি বহুত ধুনীয়াকৈ বিস্কুটটো বনাব পাৰোঁ। বহুত কম সময়তে হৈ যায় আৰু একেবাৰে সহজ বনাবলৈ আৰু বিস্কুটটোৰ বাহিৰখন একদম মচমচীয়া, ভিতৰখন একেবাৰে কোমল। খাবলৈ সঁচাই বহুত সোৱাদ লগা আৰু এই বিস্কুটটো আপোনালোকে এমাহৰ কাৰণেও থৈ দিব পাৰে, একেবাৰে বেয়া নহয়। এটা মই ভাঙি দেখুৱাওঁ আপোনালোকৰ আগত। এয়া দেখিছেনে? আৰু চাওকচোন, মোহাৰি দিয়াৰ লগে লগে ধুনীয়াকৈ একদম গুড়ি হৈ গৈছে। এতিয়া গৰমৰ দিন, বাৰে বাৰে আমি বস্তুবোৰ বনাবলৈ পাকঘৰলৈ আহিবলৈ দিগদাৰী লাগে, নহয়নে বাৰু? এনেধৰণৰে যদি আমি ধুনীয়াকৈ বনাই থৈ দিওঁ ডব্বাত ভৰাই, তেতিয়া আমি খাই থাকিব পাৰোঁ। আৰু এই বিস্কুটটোনো মই কেনেধৰণৰে বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাওঁ, আহক। এটা ডাঙৰ ষ্টীলৰ বাতি লৈছোঁ আৰু ষ্টীলৰ বাতিটোতে এয়া লৈছোঁ মই এবাটি চুজি। এবাটিতকৈ অলপ কমেই হ'ব। নিজৰ হিচাপমতে চুজিটো লৈ ল'ব লাগে আৰু চুজিতে মই মিলাই দিম এয়া আটা বেছি নহয়, 2 চামুচমান হ'ব। 2 চামুচ আটা মই ইয়াতে মিলাই দিলোঁ আৰু এয়া অকণমান নিমখ মিলাই দিছোঁ ইয়াতে। নিমখ মিলালে অকণমান ভাল হয়, মিঠাই হওক বা নিমখীয়াই হওক বস্তুত। আৰু এয়া চেনি সোৱাদ অনুসৰি আপোনালোকে মিলাই ল'ব। মই এয়া 1 চামুচ, 2 চামুচ, 3 চামুচ, 4 চামুচ চেনি মিলাই দিছোঁ। চেনিটো নিজৰ হিচাপত মিলাই দিব, কিমান মিঠা খায় সেই ধৰণৰে। আৰু ইয়াতে মিলাই দিলোঁ, এয়া কেঁচা চফ হয়, আধা চামুচ। চফৰ সলনি ইলাইচি পাউডাৰো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া এই গোটেই বস্তুখিনি প্ৰথমতে অকণমান মিলাই দিছোঁ। মিলাই দিম এয়া বেকিং চ'ডা। বেকিং পাউডাৰ নহয়, বেকিং চ'ডা হয়। একেবাৰে অকণমান 2 চিকুটমান হ'ব, এয়া মই মিলাই দিছোঁ। আৰু এইখিনিও এতিয়া শুকান বস্তুখিনি প্ৰথমতে মই ভাল ধৰণৰে মিলাই দিছোঁ। আটা বহুত বেছি মিলাব নালাগে বাৰু। এয়া আমাৰ শুকান বস্তুখিনি ধুনীয়াকৈ মিলি গ'ল। আৰু ইয়াতে এতিয়া মই ঘি ব্যৱহাৰ কৰিম, আপোনালোকে তেলো ব্যৱহাৰ কৰিব পাৰে। এয়া 1 চামুচ আৰু এয়া 2 চামুচ মই ঘি দিছোঁ। আৰু এতিয়া এইখিনি বস্তু ধুনীয়াকৈ মই হাতেৰে ভাল ধৰণৰে মিলাই দিম। এয়া দেখিছেনে? হাতেৰে মিলাব লাগিব, তেতিয়াহে আমাৰ বস্তুখিনি ধুনীয়াকৈ মিলিব। আৰু এইখিনি শুকান হৈ থাকোঁতেই আমি খুব ভাল ধৰণৰে এনেদৰে মিলাই ল'ম, তেতিয়াহে আমাৰ বিস্কুটটো খাবলৈ সোৱাদ লগা হ'ব দেই। যিমানে ভালদৰে এনেধৰণৰে আমি মোহাৰি ল'ম, সিমানেই খাবলৈ সোৱাদ লগা হ'ব। এয়া মোৰ হৈ গৈছে। এতিয়া মই ইয়াত মিলাই দিম দৈ। মই কৈছোঁৱেই আজি আমি পানী মিলাওঁ, গাখীৰ মিলাওঁ, নহয়নে? ইয়াত দৈ মিলাম। এয়া দৈ লৈছোঁ, ফ্ৰেছ দৈ ল'ব যাতে দৈটো টেঙা নহয়। এয়া 1 চামুচ আৰু 1 চামুচ, 2 চামুচে মিলাই দিছোঁ। আৰু যদি আপোনালোকে চুজি বেছি লয়, তেতিয়া দৈ পৰিমাণটো অকণমান বেছি ল'ব লাগিব। মই এইখিনি চুজিৰ কাৰণে ইমান দৈয়ে মোৰ যথেষ্ট হৈছে। এইখিনি এটা ধুনীয়াকৈ মই ইয়াত মিলাই দিছোঁ, দেখিছেনে? এইটো খাবলৈ বহুত সোৱাদ লগা হয়। আমি সদায় পানীৰে বা গাখীৰেৰে বিস্কুটেই হওক বা যি ধৰণৰ মিঠাইয়ে হওক বনাই থাকোঁ, নহয়নে? কিন্তু ইয়াত আমি এইবাৰ ব্যৱহাৰ কৰিছোঁ দৈ। এয়া দেখিছেনে? আৰু অকণমান আমাক দৈ লাগিব, সেয়া মিলাই দিওঁ। আৰু এই 2 চামুচ দৈৰ পিছত আপোনালোকে পানীও ব্যৱহাৰ কৰিব পাৰে। মই বাৰু এই দৈয়ে দিছোঁ। দৈটো কিন্তু টেঙা হ'ব নালাগিব, বাৰে বাৰে কৈছোঁ। এয়া দেখিছেনে? দৈ পানী যে থাকে, এয়া এনেকৈ কৰি পানীয়ে মই মিলাই দিছোঁ। খুব সাৱধানতাৰে মিলাব, বেছি যাতে পেলপেলীয়া নহয়। পেলপেলীয়া হ'লেও ভয় কৰিব নালাগে বাৰু। আটা মিলাই দিব অকণমান। এয়া দেখিছেনে? আমাৰ ধুনীয়াকৈ হৈ গৈছে। অকণমান কোমল হৈছে, আপোনালোকে দেখিছেনে? কোমলকৈ মই ৰাখিছোঁ অকণমান। কেলৈ গম পায়নে? চুজি হয়, চুজিয়ে দৈখিনি শুহি ল'ব, তেতিয়া ধুনীয়াকৈ আমাৰ টাইট হৈ যাব। আৰু মই একদম ভাল ধৰণৰে এনেধৰণৰে একদম মোহাৰি ভাল ধৰণৰে একদম খানি লৈছোঁ দেই। একদম বহুত ধুনীয়াকৈ মঠিব লাগিব এইখিনি। এয়া মই ধুনীয়াকৈ মঠি ল'লোঁ আৰু এইখিনি অকণমান এনেকৈ কৰি দিছোঁ। আৰু এতিয়া এইখিনি মই অলপ দেৰিৰ কাৰণে ঢাকি থৈ দিম। 10 মিনিটৰ কাৰণে মই ঢাকি থৈ দিছোঁ, তেতিয়া আমাৰ চুজিখিনি ধুনীয়াকৈ ফুলি যাব।
10 মিনিট সময় হৈ গ'ল। এয়া আমি দাঙি চাওঁ ঢাকোনখন। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ আটাখিনি ছেট হৈ আছে। আৰু এবাৰ মই ধুনীয়াকৈ মঠি লওঁ। আৰু অকণমান ঢিলা হৈ আছিলে যে অকণমান টাইট হৈ গ'ল। এতিয়াও অকণমান ঢিলা হৈ আছে, একো নহয়। এনেকুৱা ইমানখিনি ঢিলা হ'বই লাগিব, মানে কোমল হ'বই লাগিব। আৰু যদি বেছি কোমল হৈ যায় আপোনালোকে অকণমান আটা মিলাই দিব। মই চুজি নিমিলাব, চুজি মিলালে ফুলিবলৈ সময় নাথাকিব। সেইকাৰণে আটা অকণমান মিলাই আপোনালোকে অলপ টান কৰি ল'ব। এয়া দেখিছেনে কোমলে হৈ আছে, চব ধুনীয়াকৈ আমাৰ হৈ আছে। এতিয়া মই এইখিনি তলত লৈ লওঁ। মই আটাখিনি লৈ ল'লোঁ। এতিয়া মই ইয়াৰ পৰা অকণমানকৈ লৈ পেলানি বনাই যাম দেই। আৰু ডাঙৰ সৰু কিমান কৰে সেইটো নিজৰ কথা। প্ৰথমতে মই আটা অকণমান লৈ হাতেৰে গোল কৰি ল'লোঁ। তাৰপৰা এনেদৰে দীঘলীয়া কৰিলোঁ। এই দেখিছেনে মই দীঘলীয়া কৰিলোঁ প্ৰথমতে। তাৰপিছত এনেকৈ হেঁচা এটা দি দিলোঁ। হেঁচাটো দিয়াৰ পিছত ছাইড দুটা এনেকৈ টিপি দিছোঁ যাতে গোল হয়। এয়া চাওকচোন কিমান ধুনীয়া শ্বেপ এটা আমাৰ হৈ গ'ল। দেখিছেনে এইটো শ্বেপ? আৰু এটা বনাই দেখুৱাওঁ আপোনালোকৰ আগত। বনাবলৈ একেবাৰে সহজ। আৰু আমি প্ৰায়ে গোল শ্বেপত বা স্কোৱাৰ শ্বেপত বনাই থাকোঁ নহয়নে? আৰু তেতিয়া বেলিবও লাগে। এইটো চাওকচোন আপোনালোকে কিমান সোনকালে হৈ যায়, বেলিবও নালাগে, একোৱেই দিগদাৰী নহয়। মাত্ৰ এনেধৰণৰে অকণমান কৰি দিলে হৈ গ'ল। এয়া চাওক আৰু এটা মই ধুনীয়াকৈ আপোনালোকৰ আগত বনাই দেখুৱালোঁ। আৰু এটা বনাই দেখুৱাওঁ, বনাবলৈ একেবাৰে সহজ। আৰু আপোনালোকে যদি ভাবে এনেকুৱা ধৰণৰ শ্বেপ নিদিওঁ বেলেগ দিওঁ তেতিয়াও দিব পাৰে দেই, একো নাই। এয়া এতিয়া মই 3টা আপোনালোকৰ আগত পটককৈ বনাই দেখুৱালোঁ। এয়া চাওকচোন। এতিয়া মই গোটেইখিনি এনেধৰণৰে বনাই ল'ম। মই অলপ বনাই ল'লোঁ। প্ৰথমে এইখিনি মই ভাজি ল'ম, তাৰপিছতেহে বাকীখিনি বনাম। কাৰণ প্ৰথমতে বনাই থ'লে শ্বেপটো বেয়া হৈ যাব পাৰে। আৰু এই বাকী থকাখিনি আমি প্লেট এখনৰে ঢাকি থ'ম, নতুবা শুকাই যাব পাৰে দেই। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিলোঁ। আৰু কেৰাহীত এয়া মই ৰিফাইন তেল দিছোঁ। তেলখিনি বহুত গৰম কৰিব নালাগে কিন্তু দেই। বেছি গৰম তেলত আমাৰ এই ৰেচিপিটো বেয়া হ'ব। প্ৰথমতে অকণমান দি মই চাইছোঁ। এয়া দেখিছেনে দিয়াৰ লগে লগে আমাৰ পিঠাকণ মানে দিয়াৰ লগে লগে পিঠাকণ তলতে আছে, ওপৰলৈ উঠি অহা নাই। এনেধৰণৰে গৰম হ'ব লাগিব, তেলখিনি বেছি গৰম নহয়। এতিয়া মই এটা এটাকৈ দি যাম। এয়া কেৰাহীখনত যিমান আহে মই দি গৈছোঁ। আৰু প্ৰথমতে যদি আমি তেলখিনি বহুত বেছি গৰম কৰি লওঁ তেতিয়া কি হ'ব, কালাৰ আহি যাব আৰু বাহিৰখন দেখিবলৈতো সিজা যেন লাগিব, কিন্তু ভিতৰখন নিসিজিব। সেইকাৰণে আমি প্ৰথমৰে পৰাই কম তেলত গৰম কৰি এনেধৰণৰে ভাজি যাম। তেতিয়া আমাৰ খাবলৈ বহুত সোৱাদ লগা হ'ব আৰু ধুনীয়াকৈ ভিতৰলৈকে সিজি যাব। এয়া দেখিছেনে, ইয়াতকৈ আৰু বেছি নিদিওঁ কাৰণ এইখিনি ফুলিবও। আৰু এতিয়া আমি একেবাৰে চামুচ নলগাওঁ, চামুচ লগালে মানে ভাগি যাব, কোমল হৈ আছে নহয় সেইকাৰণে। আৰু এতিয়া অলপ দেৰি এনেধৰণৰে থাকিবলৈ দিম। আৰু যেতিয়া এইখিনি হৈ যাব তেতিয়া নিজে নিজে ওপৰলৈ আহি যাব। অকণমান যদি আটাইবোৰ লাগি যায় বুলি ভাবে এনেধৰণৰে কেৰাহীখন মই লৰাই দিলোঁ। এয়া দেখিছেনে? এতিয়া 1-2 মিনিটৰ পিছত নিজে নিজে ওপৰলৈ উঠি আহিব। তেতিয়াহে মই ছাইডটো চেঞ্জ কৰিম। 1 মিনিটমান হৈ গৈছে। এতিয়া মই অকণমান লৰাই দিওঁ যাতে এটাৰ গাত এটা লাগি নাযায়। এয়া দেখিছেনে? মই ছাইডটো চেঞ্জ কৰা নাই, অকণমান এনেধৰণৰে লৰাইহে দিছোঁ দেই। এয়া চাওক, নতুবা কি হ'ব, এটাৰ গাত এটা লাগি যাবও পাৰে সেইকাৰণে। আৰু এতিয়া ফুলি গৈছে, আপোনালোকে দেখিছেনে? চাইজটো ডাঙৰ হৈ গৈছে। আৰু গেছৰ ফ্লেমটো এতিয়া অকণমান বেছি কৰি দিছোঁ দেই, মানে ল' মিডিয়াম কৰিছোঁ। একদম হাই কৰা নাই, ফুল মিডিয়ামো কৰা নাই, ল' মিডিয়ামত ৰাখিছোঁ। আৰু ল' মিডিয়াম কৰি দি অকণমান লৰাই দিয়াৰ লগে লগে এইবোৰ ফুলি উঠিছে। চাওকচোন আপোনালোকে, দেখিছেনে বাৰু? এয়া বনাবলৈ একেবাৰে সহজ। আৰু এই টিপকেইটা জানিলে বহুত ধুনীয়াকৈ আমাৰ এই বিস্কুট যিকোনো বস্তুৱে বনাব পাৰি। প্ৰথমতে মোৰো অকণমান লাগিছিল, কিন্তু এতিয়া আৰু জানি গৈছোঁ বনাবলৈ। এয়া চাওকচোন কিমান ধুনীয়াকৈ এটা ছাইড মই ইটো ছাইড কৰি দিম, চেঞ্জ কৰি দিম। খুব সাৱধানতাৰে কৰিব লাগিব, ঝটপট কৰিব নালাগে কাৰণ ভাগি যাব। ইমান ধুনীয়া শ্বেপটো দিছোঁ, আকৌ ভাগি গ'লে বেয়া লাগিব নহয়।
হয়নে নহয় বাৰু? সেইকাৰণে লাহে লাহে একো নাই, লাহে লাহে আমি কামবোৰ কৰি যাম যাতে আমাৰ ধুনীয়াকৈ বিস্কুটকেইটা হয়, কালাৰ ধুনীয়া আহে, খাবলৈ ভাল লাগে, নহয়নে বাৰু? আৰু ধুনীয়াকৈ ফুলিব লাগিব আৰু লগতে ভাগিও নাযায়, ভাগি গ'লে বেয়া লাগিব। এইকেইটা চাওকচোন, মই বহুত সাৱধানতাৰে চামুচখনৰেহে কৰি দিছোঁ দেই। এইয়া চাওক, এতিয়া আৰু ইটো ছাইডো এনেকুৱা ৰঙচুৱা হৈ গ'লে তেতিয়া টান হৈ যাব বিস্কুটটো, তেতিয়া আৰু ভগাৰ চান্স নাথাকিব। প্ৰথমবাৰ উলটিয়াবলৈহে অকণমান লাগে যে ভাগিব নেকি, তাৰপিছত আৰু নাভাগে আৰু। এয়া দেখিছেনে, মই আটাইকেইটা বিস্কুট ধুনীয়াকৈ ইলুটি খিলুটি কৰি দিছোঁ। কালাৰ কি ধুনীয়া আহিছে, আৰু গেছৰ ফ্লেমটো ল' মিডিয়াম, হাই কৰি দিয়া নাই। এয়া চাওক, এতিয়া মই আটাইখিনি বিস্কুট ধুনীয়াকৈ ইলুটি খিলুটি কৰি দিলোঁ আৰু কালাৰ একদম ধুনীয়া আহিছেনে, আমাৰ দুইটা ছাইড ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। এতিয়া মই অকণমান এনেধৰণৰে কৰি দিছোঁ যাতে চাৰিওপিনে ধুনীয়াকৈ হৈ যায়। এয়া চাওক কি ধুনীয়া কালাৰ আহিছে, আপোনালোকে দেখিছেনে বাৰু? এনেকুৱা ধৰণৰ কালাৰ ৰঙচুৱা কৰি ল'ম। এই আমাৰ হৈ গ'ল। এতিয়া আমি তেলৰ পৰা উঠাই লওঁ। গেছৰ ফ্লেমটো অকণমান বেছি কৰি দিছোঁ উঠাবৰ সময়ত, তেতিয়া কি হয় মানে তেলখিনি নালাগে, লাগি নাথাকে। এয়া মই উঠাই দিছোঁ। ধুনীয়াকৈ এই বিস্কুটখিনি হৈ গৈছে, আপোনালোকৰ আগত মই দেখুৱাইছোঁ। এছোঁ এতিয়া মই ছেকেণ্ড বেচখিনিও বনাই ল'ম লাহে লাহে। মই চাকনিখন অকণমান জোকাৰি দিওঁ যাতে তেলখিনি গোটেই নিগৰি আহে। আৰু বিস্কুটকেইটা দেখিছেনে, অকণমানো তেল নাই। এয়া চাওকচোন, এটুকু তেল পৰা নাই, ধুনীয়াকৈ নিগৰি যায়। আৰু আপোনালোকে দেখিলেনে তেলো বেছি লগা নাই, তেলখিনি আছেই। আৰু এয়া মই বিস্কুট একদম দি দিছোঁ। সৰু প্লেট এখনত মই এচামুচ পিচা চেনি লৈছোঁ। চেনিখিনি মই আগতে পিচি থৈছিলোঁ, সেইকাৰণে গোটা বান্ধি গ'ল। আৰু এতিয়া মই চামুচখনেৰে হেঁচি হেঁচি এয়া একদম ধুনীয়াকৈ মিহি কৰি ল'লোঁ, দেখিছেনে? এতিয়া ইয়াতে মই মিলাই দিম এচামুচ পাউডাৰ গাখীৰ। এচামুচ পাউডাৰ গাখীৰ মিলাই দিলোঁ। আৰু এয়া দুইখিনি মই এতিয়া ধুনীয়াকৈ মিলাই দিম। এয়া দেখিছেনে, খুব ভালদৰে মিলাই দিছোঁ চেনি আৰু গাখীৰ। এয়া মোৰ মিলোৱা হৈ গ'ল। এতিয়া মই কি কৰিম আপোনালোকে চাই থাকক। এতিয়া মই এটা বিস্কুট লৈছোঁ, এই বিস্কুটটো বনাওঁ আপোনালোকক দেখুৱালোৱেই। এতিয়া মই বিস্কুটত এনেধৰণৰে ধুনীয়াকৈ লগাই দিম। এনেধৰণৰে লগাই দিলে কি হ'ব, আমি বিস্কুটটো একদম মুখত দিলেই মানে একদম ধুনীয়া সোৱাদ আহিব চেনি আৰু গাখীৰৰ, দেখিছেনে? এয়া এনেকৈ অকণ মাৰি দিছোঁ যিমান লাগে আৰু দেই। এনেধৰণৰে আকৌ ইটো বিস্কুট আনিছোঁ, এনেকৈ ধুনীয়াকৈ মই অকণমান লগাই দিছোঁ, এনেকৈ এৰুৱাই দিছোঁ বাকী থকাখিনি। আকৌ এটা বিস্কুট লৈ এনেধৰণে যি লাগে আৰু মানে জবৰদস্তি লগাব নালাগে, আলাসতে যি লাগে আৰু অকণমান এনেকৈ জোকাৰিহে দিছোঁ। মাতটো শুনিছেনে কেনেকুৱা হৈছে বিস্কুটৰ? একদম কৰকৰী বিস্কুট হৈছে দেই, কিন্তু ভিতৰখন কোমল। মই আপোনালোকক ভাঙিও দেখুৱাম বাৰু, ৰ'ব। এয়া দেখিছেনে? এনেধৰণৰে গোটেই বিস্কুটখিনিত মই চেনি আৰু গাখীৰ মিলাই ল'ম, তাৰপিছত মই ধুনীয়াকৈ আপোনালোকক দেখুৱাম। বিস্কুটখিনি মোৰ বনাই হৈ গ'ল। মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ। আৰু প্ৰতিটো বিস্কুটে বহুত ধুনীয়া হৈছে, এয়া দেখিছেনে? আৰু আপোনালোকে যদি এনেধৰণৰে বনোৱা নাই, এবাৰ বনাই চাব পাৰিব। আৰু লগতে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিও ল'ব। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।